ওকে নমস্কাৰ বন্ধুসকল, আজি যিটো বুকিং ৰাখা হ'ল এদিনৰ কাৰণে 2000 টকা আৰু যিটো এইটো আহুজা যিটো এম্প্লিফায়াৰ হয় SSA 350 হয় আৰু ইয়াত কোনো ধৰণৰ ব্লুটুথ কানেকশ্যন নাই। এফালেদি ব্লুটুথ কানেকশ্যন কৰিম আৰু মিক্সাৰ নোহোৱাকৈ এটা ডিভাইচ দি পেলাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিটো ডিভাইচ বন্ধুসকল এইটো মই নিজে বনাই লৈছোঁ, ইয়াত দেখিব পাৰিছে। ইয়াত যি অন অফৰ ভলিউম এটা দিয়া আছে, এইটো দিয়াৰ পিছত যি ইয়াত মুড চেঞ্জ কৰিব লাগিব, FM মুডত হৈ আছে, তেনেকৈ টিপি পেলাই ব্লুটুথ মুডত আনিব পাৰিম। আৰু ইয়াত SD কাৰ্ড দিও চলিব, USB দিও চলিব। তে বন্ধুসকল ইয়াত যি এইটো জেক পিন দেখিব পাইছে, এইটো অক্স 1ত লগাই দিম। আৰু যিটো বক্স ইয়াত ফিটিং কৰা হৈছে কানেকশ্যন, এইটো হৈছে আহুজাৰ SRX 500, কিন্তু ইয়াৰ 500 লিখিছে কিন্তু 400 ৱাটৰহে হয়। আৰু দুটা বক্স মিলি পেলাই 800 ৱাট হ'ল। আৰু বন্ধুসকল এয়া যি দেখিব পাৰিছে বক্সৰ 400 ৱাট এক পিছৰ, আৰু 2 পিছ যেতিয়া লক কৰিলোঁ আমি 800 ৱাট হৈ গ'ল। আৰু অভাৰলোড হ'ব, কিছুমানে কমেণ্ট কৰিব পাৰে অভাৰলোড। তে বন্ধুসকল খালি মাষ্টৰ ভলিউমটো 50%ত ৰাখিলেই হ'ল, আৰু মাষ্টৰ ভলিউমটো যাতে বেছিকৈ নেঠেলে। আৰু ইয়াত দেখিব পাইছে এম্প্লিফায়াৰটো যি মেক্সিমাম যি ৱাট আছে 450 ৱাট হয়। আৰু মই আজি 2 বছৰৰ পৰাই চলাই আছোঁ, কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। খালি মাষ্টৰ ভলিউমটো যদি গোটেইখিনি ঠেলি দিয়ে তেতিয়াহ'লে এম্প্লিফায়াৰ হিট হ'ব পাৰে, আৰু মাষ্টৰ ভলিউমক মিডিলত থ'লেই হ'ল। তে আহকচোন এতিয়া চাউণ্ড টেষ্টিং কৰোঁ। বন্ধুসকল আমি যি নাগিনৰ মিউজিক বজাই আছিলোঁ, আৰু হঠাৎ আমাৰ প্ৰেমাননে দেখা পালে এইটো সাপ এডাল দেখিব পাইছে, কিমান ধুনীয়াকৈ সি গানৰ যি নাগিনৰ বিনৰ ৰিংটন শুনি আছে, গান মিউজিক। আৰু বন্ধুসকলে দেখিব পাৰিছে, কিন্তু এনেকৈ যদি থাকে কোনোবাই যদি গচকি দিয়েতো নিশ্চয় কামুৰি দিব। আৰু দেখিব পাইছে কোনো ধৰণৰ লৰা নাই, ধুনীয়াকৈ আছে। গতিকে কি কৰিম এতিয়া। আৰু আমাৰ প্ৰেমাননে মানে পট কৰি চুই দিলে, দেখিব পাৰিছে লেজডালত। আৰু এতিয়া সাপডাল ভয়তে ভিতৰ ফালে সোমাই গ'ল। তে ভিতৰ ফালে সোমালেতো আমাৰেই ভয় হ'ব। গতিকে যেই নহওক লাহে লাহে ছাইড কৰোঁ বস্তুখিনি। আৰু ছাইড কৰি পেলাই ইয়াত যি দেখিব পাইছে ছাইডত ধুনীয়াকৈ ৰখি আছে, ঢাকনিখন দি ইয়াক ঢাকি দিলোঁ। আৰু ঢাকি পেলাই এতিয়া যি আমাৰ বক্সৰ ৰুমটো পিছফালে এটা পুখুৰী আছে, হয়তো পুখুৰীৰ পৰাও আহিব পাৰে। গতিকে য'ৰ পৰাই আহিছে সেইফালে যাতে পঠিয়াই দিওঁ, একো মাৰামাৰি নকৰোঁ, আৰু এইবিলাক মাৰিব নাপায়ো। তে বন্ধুসকলে পেলাই দিলোঁ। ইয়াত দেখিব পাৰিছে পুখুৰীৰ ফালে ধুনীয়াকৈ গৈ আছে। আৰু এইডাল হ'ল যি সাপটো, কি সাপ চিনি নাপাওঁ বাৰু, চিনিও নাপাওঁ, নামটো নাজানো। তে যেই নহওক আমাৰ বক্সৰ চাফাই কৰা কাম শেষ। এতিয়া যি ৰাতিপুৱাই গ'ল, আৰু ৰাতিপুৱাই বুকিং যি দেখিব পাৰিছে, এয়া 1 পিচ বক্স লৈ গ'ল, টমটমত উঠাই দিলে। আৰু যি এয়া এম্প্লিফায়াৰটো লৈ গৈছে। তে বন্ধুসকল হয়তো কিছুমানে কমেণ্ট কৰিব পাৰে অভাৰলোড, কিন্তু অভাৰলোড আহুজা মেচিন যোনে চলাব পাৰে তাৰ বহুত দিন যায়, আৰু যোনে চলাব নাজানে তাৰ আধা ঘণ্টাটো বেয়া হৈ যাব পাৰে। তে বন্ধুসকল যিটো মাষ্টৰ ভলিউম আছে সেইটো যাতে 50%ৰ ওপৰত খুলিব নালাগে। আৰু এনেকেই আজি মই 2-3 বছৰে হ'ল চলাই আছোঁ, কোনো প্ৰব্লেম পোৱা নাই। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।